এই ভিডিঅ'টোত আমি আলোচনা কৰিম টকাত একোটা হাতীৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি সো এতিয়া আমাক এক নম্বৰৰ প্ৰথম প্ৰশ্নটো দিছে যে শুদ্ধ উত্তৰটো আমি গুল কৰিব লাগে সো প্ৰথম প্ৰশ্নটোত কৈছে কবিতাটোত কি বজাৰৰ উল্লেখ আছে সো উত্তৰটো আমি লিখিম খ নম্বৰটো আমাক দিছে পূজাৰ বজাৰ সো পূজাৰ বজাৰৰ উল্লেখ আছে সো খটোত আমি গুল কৰিম সো ইয়াৰ পিছৰটোত আমাক দিছে যে ভাবিছ কিজানি মই বৰ ভুদা বৰ বুদ্ধিয়ক তই কথাষাৰ কোনে কাক কৈছিল সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰটো অৰ্থাৎ গটোত আমাক দিছে ৰতনে বাবুলক কৈছিল সো গটোত আমি গুল চিন দিম সো ইয়াৰ পিছত আমাক 2 নম্বৰখিনিত দিছে তলত দিয়া শব্দখিনি আস্তানি কেনে আমি অৰ্থৰ লগত মিলাব লাগে সো প্ৰথমটো আমাক দিছে ভুদা সো ভুদাটো আমি একেবাৰে লাষ্টৰ লগত মিলাম ভুটা বা চুক নথকা তাৰ পিছত আমাক দিছে বিশ্বাসটো হৈছে প্ৰত্যয় বা পতিয়ন তাৰ পিছত আমাক দিছে বমটো আমি মিলাম প্ৰণ বা প্ৰতিজ্ঞা বা প্ৰমিস ইংলিছত প্ৰমিস বুলি কয় তাৰ পিছত দিছে বাজি সো বাজিটো আমি মিলাম বঢ়াই কোৱা বা ফিতাহি মৰা তাৰ পিছত আমাক একেবাৰে লাষ্টৰটো দিছে ভেবা লগা সো বুদ্ধি হোৱাটো একেবাৰে ওপৰটো লগত সো এইকেইটা হৈ গ'ল আস্তানি মিলোৱাখিনি সো ইয়াৰ পিছত আমাক 3 নম্বৰখিনিত দিছে প্ৰশ্ন উত্তৰ 3 নম্বৰটোত আমি লিখিব লাগে যে তলত দিয়া প্ৰশ্নকেইটা উত্তৰ কোৱা আৰু লিখা সো প্ৰথম প্ৰশ্নটোত আমাক দিছে কবিতাটোত কোনে কোনে কথা পাতিছিল উত্তৰটোত আমি লিখিম যে কবিতাটোত ৰতন আৰু বাবুলে কথা পাতিছিল ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস নকৰিলে উত্তৰটোত আমি লিখিম যে ৰতনে ভাবিছিল যে টকাত হাতী পোৱা অসম্ভৱ কথা সেয়ে সি বিশ্বাস নকৰিলে মানে ভাবিছিলে যে হাতী এটকাত পোৱাটো এটো ইম্পসিবল হেতু কাৰণে সি বিশ্বাসে কৰা নাছিলে তাৰ পিছত আমাক গ নম্বৰটোত দিছে ৰতনে বাবুলক বজাৰলৈ কিয় লৈ গৈছিল সো উত্তৰটোত আমি লিখিম যে বাবুলে কোৱা কথাটো প্ৰমাণ দেখুৱাবলৈ ৰতনক বাবুলে বজাৰলৈ লৈ গৈছিল মানে বাবুলে যেহেতু ৰতনে বিশ্বাস কৰা নাছিলে কথাটো সেই কাৰণে বাবুলে প্ৰুফ দিবৰ কাৰণে তাক বজাৰলৈ লৈ গৈছিল ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে যে ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিল সো উত্তৰটোত আমি লিখিম যে একোটা টকাত হাতী পোৱাত বাজি মাৰিছিল সো ইয়াৰ পিছত আমি চাও যদি 19 নম্বৰটোত দিছে বাজিত কোন হাৰিল সো উত্তৰটো আমি লিখিম যে ৰতন হাৰিল কাৰণ বাবুলে হাতী কিনিবলৈ সক্ষম হৈছিল মানে টকাত হি হাতী কিনিব পাৰিছিল ইয়াৰ পিছত প্ৰথম চৰটোত আমাক দিছে বাবুলে পুতলা হাতীটো কিনা আগলৈকে ৰতনে কি ভাবি আছিল সো উত্তৰটোত আমি লিখিম যে বাবুলে পুতলা হাতীটো কিনা আগলৈকে ৰতনে ভাবিছিল যে বাবুলে ক'তনো এটকাত হাতী পাব বুলি সো এই কথা ভাবিছিলে এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ইয়াৰ পিছত আমাক 4 নম্বৰখিনি দিছে কবিতা কেইফাকি পঢ়া আৰু উত্তৰ লিখা সো প্ৰথম প্ৰশ্নটোত আমাক কৈছে বাবুলে আনিছে গৰম খবৰ শব্দটোৱে সাধাৰণতে মানুহৰ মনত কৌতুহৰ ভাৱ সৃষ্টি কৰে সো আমাৰ মেইন প্ৰশ্নটো দিছে যে কবিতাটোত থকা গৰম খবৰটো কি সো উত্তৰটো আমি লিখিম যে কবিতাটোত থকা গৰম খবৰটো হৈছে যে এটা টকাত হাতী পোৱা যায় এই কথাটো সকলোৰে মাজত কৌতুহলৰ সৃষ্টি কৰিছিল সো মানে এটা টকাত হাতী পোৱা যায় হেতুৱে আছিল গৰম খবৰটো ইয়াৰ পিছত আমাক খ নম্বৰটো দিছে যে কলে বাবুলক নামাৰিবি বম এনেবোৰ কথা কৈ সো কবিতাটোত বম শব্দটো কি অৰ্থ প্ৰকাশ কৰিছে সো উত্তৰটোত আমি লিখিম যে ইয়াত বম শব্দটোৱে বুজাইছে যে বিশ্বাস নকৰা মানে হেতুকে বম বুলি কৈছে 5 নম্বৰখিনিত আমাক দিছে তলত দিয়া স্তবক দুটি গদ্য ৰূপত কোৱা আৰু লিখা মানে যেহেতু পদ্য আকাৰত আমাক দিয়া আছে সো উত্তৰটো আমি গদ্য বনাব লাগে মানে এটা কোৱেশ্চনৰ নিচিনা মানে আনসাৰৰ নিচিনা বনাই দিব লাগে সো প্ৰথম প্ৰশ্নটোত আমাক দিছে ৰতনে ভাবিলে কিয়নো কৈ টকাত একোটা হাতী পোৱা হলেছেনো সকলো মানুহে ললে হয় এটি সো ইয়াৰ উত্তৰটো আমি লিখিম যে ৰতনে ভাবিলে এইটোনো কেনেকুৱা কথা কলে যদি এটা টকাতে হাতী পোৱা যায় তেন্তে সকলো মানুহে এটাকৈ হাতী ল'ব পাৰিব সো এইটোৱে হৈ গ'ল গদ্য ভাষা ইয়াৰ পিছত আমাক নেক্সট কোৱেশ্চনটো দিছে তাৰে এখনত কিনিলে বাবুলে এটকাৰে এটা হাতী ৰতন বাবুৰা ভেবা লাগি ৰল কথাৰ পাকত খাটি সো ইয়াৰ আমি গদ্য ভাষা লিখিম যে বাবুলে এটকা খৰচ কৰি এটা হাতী আনিলে এই কথা শুনি ৰতনে তেওঁৰ কোৱা কথাবোৰৰ অৰ্থ গভীৰভাৱে বুজিবলৈ চেষ্টা কৰিলে সো এইটোৱে হৈ গ'ল গদ্য ভাষা সো ইয়াৰ পিছত আমাক ভাষাৰ অধ্যয়নৰ কোৱেশ্চন আনসাৰ কিটাত আমাক দিছে ইয়াত তোমালোকে এই দুটা মেইন অলপ চাই লবা যেনেকৈ আমাক ইয়াত দিছে যে ক্ৰিয়াপদ আমাক দুটা ভাগত ভাগ কৰা বুলি কৈছে এটা হৈছে সদৰ্থক ক্ৰিয়া আৰু এটা হৈছে নিৰঞ্জনাৰ্থক ক্ৰিয়া সো এই দুটা হৈছে ক্ৰিয়াৰ দুটা ভাগ ক্ৰিয়া মানে গম পাইছে যে যিকোনো কাম কৰা বা হোৱা হেতুকে আমি ক্ৰিয়া বুলি কওঁ
সো এতিয়া আমাক 6 নম্বৰটোত দিছে যে তলৰ কবিতাটোত থকা নিৰঞ্জনাৰ্থক শব্দবোৰ বাছি উলিয়াই লিখা মানে ইয়াত তোমালোকক কৈছে নেগেটিভবোৰ মানে বিপৰীতবোৰ যেনেকৈ কামটো কৰিছোঁ নকৰিছোঁ যোনটো হৈছে সেইটো নিৰঞ্জনাৰ্থকৰ শব্দত পৰে সো সেনেকৈ ৱৰ্ড কেইটামান বিচাৰিব কৈছে কবিতাটোত সো ইয়াত আমি 3টা বিচাৰিলোঁ তাৰপিছত তোমালোকে যদি আৰু পোৱা লিখি দিব পাৰা সো ইয়াৰ পিছত আমাক 7 নম্বৰটোত দিছে যে 7 নম্বৰটোত তোমালোকৰ এটা কবিতা লাইন দিয়া আছে যে ৰতন বাবুৰা ভেবা লাগি ৰ'ল কথাৰ পাকত ঘাটি সো ইয়াত ঘাটি বুলি এটা শব্দ ব্যৱহাৰ কৰিছে আমাক কৈছে যে ঘাটি শব্দটোৱে বহুত বেলেগ অৰ্থ বুজায় সেন্টেন্সৰ মতে সো সেন্টেন্সৰ ব্যৱহাৰ কৰি কেনে তোমালোকে বেলেগ অৰ্থ লিখিব পাৰা সো ইয়াত আমাক তেনেকৈ ক আৰু খ আমাক দিয়া আছে যে ইয়াত আমাৰ অৰ্থটো কি বুজাইছে সুধিছে সো প্ৰথম প্ৰশ্নটোত কৈছে কটোত যে বেপাৰত ৰমেনৰ 50 টকা ঘাটি হ'ল সো ইয়াত যোনটো ঘাটি শব্দটো ব্যৱহাৰ কৰিছে ঘাটি মানে ইয়াত লোকচান হ'ল সো উত্তৰটোত আমি লিখিম যে লোকচান হোৱাৰ অৰ্থ প্ৰকাশ কৰিছে সো সেনেকৈ খটোত আমাক দিছে যে শৰাইঘাটত আহোম সৈন্যই ঘাটি পাতিছিল সো ইয়াৰ উত্তৰটো হৈছে ঘাটি মানে হৈছে কোনোবা এডোখৰ ঠাইত থাকি ল'বৰ কাৰণে জেগা এডোখৰ পাতিছিলে সেইটোকে ইয়াত ঘাটি বুলি কৈছে সো উত্তৰটো আমি লিখিম যে শিবিৰ বা অৱস্থান গঢ়ি তোলা সো গম পালা ন দুইটা অৰ্থ বেলেগ বুজালে স্পেলিং একেই হয় কিন্তু অৰ্থ বেলেগ বুজালে সেনেকৈ আমাক নেক্সট কুৱেশ্যনত কৈছে যে পাক শব্দটো ব্যৱহাৰ কৰি কেনে দুটা সেন্টেন্স বনাব কৈছে সো প্ৰথমতে আমি লিখিলোঁ যে ৰচি দুডাল পাক খালে সো ইয়াত যোনটো পাক খালে কৈছে পাক খোৱা মানে মেৰ খাই গ'ল সো উত্তৰটোত আমি লিখিলোঁ যে ইয়াত পাক মানে মেৰ খোৱা কথা কৈছে সো সেকেণ্ডটো আমি লিখিলোঁ যে মই পথাৰখনত এপাক মাৰি আহিলোঁ পাকৰ অৰ্থটো লিখিবই লাগিব সো আমি লিখিলোঁ তলত ইয়াত পাক শব্দটোৱে ঘূৰণীয়া গতিত ফুৰা অৰ্থ ব্যৱহাৰ হৈছে পাক মানে এক পাক ঘূৰি অহাটোক বুজাইছে সো সেইটো কাৰণে ঘূৰণীয়া গতি বুলি লিখিলোঁ সো এই দুটাই হৈ গ'ল আনসাৰ দুটা তোমালোকে পাকৰ শব্দ ব্যৱহাৰ কৰি আৰু যদি লিখি দিব পাৰা ইয়াৰ পিছত তোমালোকে যদি 8 নম্বৰখিনি চোৱা ইয়াৰ 8 নম্বৰখিনিত আমাক এখন বৰ্ড দিয়া আছে বৰ্ডখনত শব্দ কেইটামান দিয়া আছে আৰু যোনখিনি ডাৱৰ দিয়া আছে ডাৱৰখিনিত তাৰ বিপৰীত অৰ্থকেইটা লিখা আছে সো আমি মিলাই কেনে লিখিব কৈছে সো আমি তলত লিখিছোঁ যে প্ৰথমতে শব্দখিনি লিখিলোঁ আৰু এইফালে অৰ্থখিনি লিখিলোঁ মানে বিপৰীত অৰ্থ যেনেকৈ চুকা দিয়া আছে চুকা বিপৰীত হৈছে ভুদা তাৰপিছত টেঙৰ দিয়া আছে টেঙৰৰ বিপৰীত হৈছে অজলা তাৰপিছত হিত দিছে হিতটো বিপৰীত হৈছে অহিত এনেকৈ কৃপণটো খৰচী হ'ব বিশ্বাসটো অবিশ্বাস কিনাটো বেচা হ'ব সো ইয়াৰ পিছত আমাক 9 নম্বৰখিনিত দিছিলে যে এটকাত একোটা হাতী কবিতাটো কথাখিনি গল্প আকাৰে শ্ৰেণী কোঠাত সহপাঠীৰ লগত আলোচনা কৰা সো এইটো আমাৰ ইমান প্ৰয়োজন নাই সো ইয়াৰ পিছত যদি তোমালোকে চোৱা 10 নম্বৰখিনিও প্ৰয়োজন নাই 10 নম্বৰখিনি তোমালোকে কিতাপত চাই কিনে পঢ়ি ল'বা কাৰণ আহি যাব পাৰে কুৱেশ্যন আনসাৰ এক্সামত তাৰপিছত 11 নম্বৰ 12 নম্বৰখিনি আমাৰ একেবাৰে প্ৰয়োজন নাই আমাক 13 নম্বৰখিনি অলপ ইম্পৰ্টেণ্ট হয় 13 নম্বৰৰ পৰা আমি আকৌ ষ্টাৰ্ট কৰিম সো 13 নম্বৰটো আমাক দিছে হাতীৰ বিষয়ে 10টা বাক্য লিখা মানে 10টা সেন্টেন্স লিখিব কৈছে সো প্ৰথমতে আমি লিখিলোঁ যে হাতীৰ বিষয়ে 10টা বাক্য ৰচনা সো প্ৰথমটো হৈছে হাতী এটা ডাঙৰ জন্তু আমি জানোৱে যে হাতী বহুত ডাঙৰ হয় 2 নম্বৰটো লিখিছোঁ যে গাটো টান আৰু ছালত পাতল নোম থাকে সো হাতীৰ যিহেতু সৰু চুলি নিচিনা নোম থাকে সো এইটো লিখিলোঁ তাৰপিছত 3 নম্বৰটো লিখিলোঁ যে মতা হাতীক মখনা আৰু মাইকী হাতীক মাখন দি বোলে সো আমি এটা জানো যে মতা হাতীক দঁতাল বুলি কয় যদি দাঁতকেইটা দীঘল থাকে দুটা ডাঙৰ দাঁত থাকে তাক আমি দঁতাল বুলি কওঁ মতা হাতীক তেতিয়া বা নৰ্মেলি মখনা বুলি কয় তাৰপিছত 4 নম্বৰটো লিখিলোঁ হাতীৰ এডাল শুৰ আছে 5 নম্বৰটো আমি লিখিলোঁ যে মতা হাতী শুৰৰ আগত দুটা ডাঙৰ দাঁত থাকে তাৰপিছত 6 নম্বৰটো লিখিলোঁ হাতী বৰণ প্ৰায় কলা ব্ৰহ্মদেশৰ হাবিত বগা হাতীও আছে কিন্তু ইয়াৰ সংখ্যা একেবাৰে কম মানে নৰ্মেলি হাতী কলাই থাকে কিন্তু ব্ৰহ্মদেশত কিছুমান বগা হাতীও আছে কিন্তু সেইটো সংখ্যা একেবাৰে কম ইয়াৰ পিছত আমাক 7 নম্বৰটোত লিখিছোঁ যে হাতী তৃণভোজী প্ৰাণী কলগছ আৰু কুঁহিয়াৰ ইয়াৰ প্ৰিয় আহাৰ গম পাইছে হাতীয়ে ঘাঁহ খায় মানে ঘাঁহ মানে তৃণজাতীয় বস্তুবোৰ খায় সো তাৰপিছত আমাক 8 নম্বৰটোত লিখিছোঁ যে হাতী দল বান্ধি থাকি ভাল পায় দল মানে একেবাৰে গ্ৰুপ এটা পাতি কেনে থাকে একেবাৰে 4-5টা হাতী একেলগতে যায় তাৰপিছত 9 নম্বৰটো লিখিলোঁ যে পোহনীয়া হাতীয়ে মানুহৰ উপকাৰ কৰে যেনে হাতীৰ সহায়ত গধুৰ বস্তু অনা নিয়া কৰা আৰু 2 নম্বৰটো লিখিছোঁ হাতীৰ পিঠিত উঠি যাত্ৰা কৰা সো সেইবোৰ ধৰণত সহায় কৰে পোহনীয়া হাতীয়ে সেইটো লিখি দিলোঁ আৰু 10 নম্বৰটো লিখিলোঁ যে হাতীৰ দাঁত বৰ মূল্যৱান বস্তু হাতীৰ দাঁতেৰে নানা অলংকাৰ প্ৰস্তুত কৰা হয় সো হাতীৰ দাঁত বহুত ভ্যালু আছে সো সেইকেইটা আমি টোটেল 10টা লিখি দিলোঁ ইয়াৰ বাহিৰে তোমালোকে যদি আৰু বিচাৰা লিখিব পাৰা যদি সিম্পল তোমালোকে যদি মনত আহে
চ' ইয়াৰ পিছত আমাক 14 নম্বৰটোত দিছিলে যে হাতৰ ভঙা আৰু লিখা চ' এইটো আমি গম পালোঁ যে আনচাৰ হাতী হ'ব চ' হাতী বুলি লিখি দিবা তাৰপিছত 15 নম্বৰখনত দিছে যে ছবিখন যদি চাই কেনে কি বুজি পালা এই ছবিখনৰ বিষয়ে লিখিব কৈছে চ' এইটো তোমালোকে নিলিখিব পাৰা এইটো একো কাম নাই চ' এই ভিডিঅ'টোত ইমানেই আছিলে